আৰক্ষীয়ে সাধাৰণ জনতাক কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ, সাধাৰণ জনতাক কৰিব নোৱাৰিব অত্যাচাৰ বা সাধাৰণ জনতাৰ ওপৰত মাৰধৰ কৰিব নোৱাৰিব কোনো আৰক্ষী বিষয়াই। যদিহে কোনো আৰক্ষীয়ে আপোনাৰ ওপৰত অত্যাচাৰ কৰিছে বা আপোনাক মাৰধৰ কৰিছে বা দুৰ্ব্যৱহাৰ কৰিছে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে, কঠোৰ সকিয়নি প্ৰদান কৰিছে আৰক্ষীসকলক। কোনো আৰক্ষী বা কোনো আৰক্ষী বিষয়াই এতিয়াৰ পৰা কৰিব নোৱাৰিব সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। আৰক্ষীৰ ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা, আৰক্ষীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদিহে সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰে। জোনাইত আছু কৰ্মীক আৰক্ষীয়ে কৰা প্ৰহাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে প্ৰতিক্ৰিয়া। আৰক্ষীয়ে কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। আৰক্ষী বিষয়া জিতমল দলেৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্ত কৰা হৈছে। যদিহে সাধাৰণ জনতাক হাৰাশাস্তি কৰে তেন্তে বিপদত পৰিব আৰক্ষী। দোষী সাব্যস্ত হ'লে আৰক্ষীও সাৰি নাযাব। আৰক্ষী ব্যৱহাৰক লৈ পুনৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে এতিয়াৰ পৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰক্ষীয়ে এতিয়াৰ পৰা সাধাৰণ জনতাক কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ। সাধাৰণ জনতাক যদি দুৰ্ব্যৱহাৰ কৰে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিপদত পৰিব আৰক্ষী, লাগিলে আৰক্ষী বিষয়াই হওক তেতিয়াও বিপদত পৰিব। আৰক্ষীয়ে কোনো কাৰণতে সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি প্ৰদান কৰিছে আৰক্ষীসকলক। যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে আৰক্ষী বিষয়াই দুৰ্ব্যৱহাৰ কৰে সাধাৰণ জনতাক, অভিযোগ উত্থাপন কৰে একাংশ জনতাই। আৰক্ষীয়ে এতিয়াৰ পৰা সেই দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, কঠোৰ সকিয়নি প্ৰদান কৰিছে সকলো আৰক্ষীকে। কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিপদত পৰিব আৰক্ষী। যিহেতু জোনাইত আছু কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল আৰু সেই প্ৰহাৰ কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া দিছে। আৰক্ষীয়ে কোনো সাধাৰণ জনতাক এতিয়াৰে পৰা কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ। আৰক্ষী বিষয়া জিতমল দলেৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্ত কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছু বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছোঁ যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ
অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আছো বুলি নহয়, যিকোনো সাধাৰণ মানুহক কৰিলেও আমি একশ্যন ল'বই লাগিব। আৰু মই বিভিন্ন সভাই সমিতি ইতিমধ্যে কৈ আছো যে পুলিচে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ কৰাটো এইটো কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে। গতিকে ইয়াৰ ওপৰত আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম। মোৰ নজৰত আহিছে আমাৰ অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেক বিষয়টো ইনকুৱাৰী কৰিবলৈ দিয়া হৈছে আৰু তেখেতৰ প্ৰতিবেদন পালে আমি যদি অভিযোগ সত্য হয় আমি কঠোৰ ব্যৱস্থা